वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩২ শাওন ১৪৩৩ ভাস্কৰাব্দ, ইংৰাজীৰ ২০২৬ চন ১৮ আগষ্ট মঙলবাৰ, ভাৰতীয় আজি ২৭ শাওন আৰু মোং ৪ ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৫৮:৪১ সূৰ্যাস্ত সন্ধ্যা ৫:৫০:৫০ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, সন্ধ্যা ৫:৫১:১২ আছে। আজি নক্ষত্ৰ হ'ল চিত্ৰা, ৰাতিপুৱা ৪:৬৯:০৯ আৰু আজিৰ যুগ হ'ল শুক্ৰ যুগ, ৰাতি ৩:২৩ পৰ্যন্ত, আৰু কৰণ হ'ল কৌলৱকৰণ। শুক্ৰ যুগ। শুক্ৰ যুগত জন্মজাতক সৰ্বকলাত নিপুণ, সৰ্বাৰ্থ জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয়ও হয়। শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক, আৰু তেওঁ সমাজপ্ৰিয়ও হয়। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য কৰিলেও ইয়াৰ ফল আজি শুভই হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বুধ, বৃহস্পতি একেলগে কৰ্কট ৰাশিত বহি আছে। শুক্ৰ আজি নিচস্থ হৈ বহি আছে কন্যা ৰাশিত। শনি আছে বক্ৰী হৈ মীন ৰাশিত। ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। মংগল বহি আছে আজি মিথুন ৰাশিত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা ৪:৫৯:০৯ দেৱগণ মহিষৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে ১৫ দিনীয়া বেচা যুগ, মতান্তৰে ৩ মহীয়া পতিহীনা যুগ। মৰণৰ দোষ একপাদ, সন্ধ্যা ৫:৫১:১২ ২ পাদ লাগিব। খাদ্যত আজি নিম তিতা, আৰু সন্ধ্যা ৫:৫১:১২ তাল খোৱাটো নিষেধ। যাত্ৰা আজি নাই, সংক্ৰান্তি আদি দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌভৰিখন দি আগবাঢ়ি ওলাই যাব পাৰিব। যাত্ৰা আপোনালোকৰ শুভ হ'ব। যোগিনী আজি পশ্চিমত, আৰু সন্ধ্যা ৫:৫১:১২ বায়ুকোণত থাকিব। আজি কালবেলাৰ সময় হ'ল দিনৰ ১২:৫৯:৩৫ পৰা ২:৩৪:২৫ আৰু কালৰাত্ৰি নিশা ৭:০৮:১৫ পৰা ৮:৩৪:২৫ আছে এই কালৰাত্ৰি। এই কালৰাত্ৰিৰ সময়খিনি আপোনালোকে বৰ্জন কৰক। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ ৭:৩৭ পৰা ১০:০৮ আৰু ১২:৪০ পৰা ২:২১ পৰ্যন্ত, আৰু ৩:১২ পৰা ৫:৫৩ ৰাতি ৬:২৯ সন্ধ্যা সময়ত, আৰু ৮:৪৫ পৰা ৰাতি ১১:০২ ১:১৮ পৰা ২:৪৯ এই অমৃত যুগ। এই সময়খিনি অতি উত্তম যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন। আজি লুণ্ঠন ষষ্ঠী, অৰ্থাৎ লটন ষষ্ঠী বুলিও কোৱা হয়। আৰু অদ্ৰিক মতে আজি বিষ্ণুপদী সংক্ৰান্তিও আছে। পূৰ্বদিনৰ মধ্যৰাতিৰ ৰাতি ১১:০৮:২৯ সময়ৰ ভিতৰত সূৰ্য সংক্ৰমণৰ কাৰণে দিবা পৰাৰ্ধ পুণ্য, সংক্ৰান্তিকৃত স্নান দান, শৰণাগত সংক্ৰমণৰ কাৰণে মহোদৰী সংক্ৰান্তি, আৰু সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত হালখতি। ৰঙামাটি পাহাৰৰ দুধকৌৰি থানত আৰু মা কামাখ্যা ধামত আজি দেওধনী পূজা উৎসৱ আছে। পছৰীয়া গাঁৱত আজি ৫ দিনীয়া দেওধনী উৎসৱ। সোণাতলা ৰাজহ গাঁও মিৰ্জাত বাঘেশ্বৰী পীঠত আজি ৩ দিনীয়া মাৰৈ পূজা। প্ৰবীণ ৰাজনীতিবিদ, নাট্যকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী আৰু অমূল্য বৰুৱা সাহিত্যিক দীননাথ শৰ্মাৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ভাতৃবিৰোধ, চাই চিতি চলক, সংযম ৰাখক নিজকে। বৃষ চৰ্দি কাহ পীড়া, সতৰ্ক থাকক। মিথুন অপবাদৰ ভয়, গতিকে সংযম ৰাখক। কৰ্কট প্ৰিয়জনৰ আগমন। সিংহ পাৰিবাৰিক শুভ। কন্যা বন্ধু বিৰোধ ভয়, সংযম ৰাখক। তুলা
শুভ কৰ্ম অনুষ্ঠান, বৃশ্চিক বিবাদত জয়, ধনু ভ্ৰমণ পীড়া, মকৰ অশান্তি, কুম্ভ সতৰ্কতা হ'ব, মীন পিতৃ মাতৃৰ চিন্তা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।